এনিভাৰত 24ৰ বাতৰিৰ প্ৰভাৱ আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ খানাপাৰা বাছ স্থানৰ আৰু খানাপাৰা বাছ স্থানত যি গুণ্ডাগিৰি চলাইছিলে যি গুণ্ডাসকলে ধন সংগ্ৰহ কৰিছিলে সেই ধন সংগ্ৰহ কৰা যি দালাল আছিল সেই দালালক এতিয়া গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে যোৱাকালি ৰাতি দেখিবলৈ পোৱা গৈছে যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বহুকেইজন দালালক যিহেতু মই বৰ্তমান উপস্থিত আছোঁ খানাপাৰাত আৰু খানাপাৰাত যিহেতু দীৰ্ঘদিনৰে পৰা এক ধৰণৰ সন্ত্ৰাস চলি আছিলে আৰু এই সন্ত্ৰাসৰ পৰা মুক্ত পাইছে চালকসকল যিহেতু মই অকণমান দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ খানাপাৰা বাছ স্থানত যেহেতু আমি আগতে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু বাতৰিৰ প্ৰভাৱত আজি যোৱা ৰাতি আৰক্ষীয়ে দিছপুৰ আৰক্ষীয়ে কিন্তু যি দালাল আছিলে সেই দালালসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে যিহেতু 15ৰ পৰা 20জনীয়া যি দালাল চক্ৰ আছিলে সেই দালাল চক্ৰই যিহেতু তেওঁলোকৰ এটা ইয়াতে ঘাটি আছিলে আৰু যাৰ ঘাটি প্ৰতিটো গাড়ীৰ পৰা তেওঁলোকে 500ৰ পৰা 800 টকাৰ ভিতৰত তেওঁলোকে ধন সংগ্ৰহ কৰিছিলে আৰু ধন সংগ্ৰহ যদি তেওঁলোকে কোনো ধৰণৰ চালকে যদি ধন নিদিয়ে তেনেহ'লে সেই চালকক কোনো ধৰণৰ গ্ৰাহক উঠাব নিদিয়ে বা গাড়ী ইয়াতে ৰখাব নিদিয়ে এনেদৰে এক সন্ত্ৰাস চলি থকা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু আমি বাতৰি ধাৰাবাহিকভাৱে বাতৰি প্ৰচাৰ কৰাৰ পিছতে দিছপুৰ আৰক্ষীয়ে এতিয়া তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু গ্ৰেপ্তাৰৰ পিছতে আজি দেখিবলৈ পোৱা গৈছে খানাপাৰা বাছ স্থান এক সুন্দৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে কোনো ধৰণৰ সন্ত্ৰাস নাই কোনো ধৰণৰ দালাল চক্ৰ ইয়াতে দপদপনি নাই সকলো এতিয়া সুন্দৰ দেখিবলৈ পোৱা গৈছে যিহেতু ইয়াতে বহু দিনৰে পৰা বহু বছৰৰ পৰা ইয়াতে যুগ ধৰি কিন্তু ইয়াতে এক ধৰণৰ সন্ত্ৰাস সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে কিন্তু আজি যিহেতু যোৱা ৰাতি খানাপাৰাৰ যি ইয়াৰে পৰা খানাপাৰা বাছ স্থানৰ পৰা যিসকল দালাল আছিলে সেইসকল দালাল গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে খানাপাৰাৰ গুণ্ডাগৰি চলোৱা দালাল চক্ৰ গ্ৰেপ্তাৰ কৰিছে আৰু ধন সংগ্ৰহ কৰি চলাইছিলে সন্ত্ৰাস আৰক্ষীৰ জালত বৰ্তমান মুকুট ৰহমান জিতু আলী ৰাজদীপ বাবুল গগৈ মকিবুল আলী এইকেইজনক এতিয়া গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু কিছু লোক আছে তেওঁলোককো গ্ৰেপ্তাৰ কৰিবলৈ নিশ্চয়কৈ সক্ষম হ'ব যিহেতু আৰু ইয়াতে কিছু গুণ্ডাগিৰিৰ লোক আছে যিয়ে ধন সংগ্ৰহ কৰিছিলে প্ৰতিটো গাড়ীৰ পৰা তেওঁলোকে প্ৰতিখন ট্ৰেভেলাৰ্ছৰ পৰা প্ৰতিখন গাড়ীৰ পৰা তেওঁলোকে 500ৰ পৰা 800 টকালৈকে তেওঁলোকে ধন সংগ্ৰহ কৰে যদি কিবা কাৰণত তেওঁলোকে ধন দিবলৈ নৎসাত কৰে তেনেহ'লে সেই গাড়ীত গ্ৰাহক উঠিবলৈ নিদিয়ে যাত্ৰী উঠিবলৈ নিদিয়ে বা তেওঁলোকক সেই স্থানত গাড়ী ৰখাব নিদিয়ে এনেকুৱা ধৰণৰ এক ধৰণৰ আচলতে তেওঁলোকৰ সন্ত্ৰাস চলি থকা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু যোৱা ৰাতি আৰক্ষীয়ে আমি বহুবাৰ ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ পিছতে আমি যিহেতু প্ৰতিটো দিনতে আহি কিনে ইয়াতে বাতৰি সম্প্ৰচাৰ কৰিছোঁ প্ৰতিটো দিনতে ইয়াতে কেনেদৰে এক ধৰণৰ সন্ত্ৰাস চলিছিল আমি সেয়াও দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আজি যিহেতু সক্ষম হৈছে আৰু আজি এই এনিভাৰত 24ৰ বাতৰিৰ প্ৰভাৱত আজি দেখিবলৈ পোৱা গৈছে গুণ্ডাগিৰি বা যিদৰে সন্ত্ৰাস চলিছিলে সকলো এতিয়া স্তব্ধ হৈ পৰিছে যিহেতু আমি এনেদৰে যি বাতৰি আমি দেখুৱাই থাকোঁ আৰু বাতৰিৰ প্ৰভাৱত এনেকুৱা এক ধৰণৰ সুন্দৰ এক পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে যিটো বহু দিনৰ পৰা দীৰ্ঘদিনীয়া এই ধৰণৰ এক ধৰণৰ সন্ত্ৰাস চলি থকা দেখিবলৈ পোৱা গৈছিলে প্ৰতিটো গাড়ী চালকৰ এক ধৰণৰ মূৰৰ কামৰণি হৈ পৰিছিলে আৰু কাৰণ প্ৰতিটো ড্ৰাইভাৰ বা প্ৰতিটো গাড়ী চালকে যিহেতু ইয়াতে বাছ আস্থান হয় খানাপাৰা বাছ স্থানত গাড়ী ৰখায় কিন্তু গাড়ী ৰখোৱাৰ নামত বা যিদৰে চালকসকলৰ যাত্ৰীবাহী বাছে যাত্ৰীসকল উঠে তেওঁলোকক উঠাব দিয়া নহয় যদি আপোনালোকে পইচা নিদিয়ে বা যদি আপোনালোকে ধন নিদিয়ে 400ৰ পৰা 500 টকা বা কেতিয়াবা 800 টকা পৰ্যন্ত তেওঁলোকে ধন লোৱাৰ এক অভিযোগ উত্থাপিত হৈছে আৰু অভিযোগৰ অন্তত এতিয়া খানাপাৰাত পৰা যি ধৰণে আচলতে সন্ত্ৰাস চলিছিলে সেই সন্ত্ৰাস এতিয়া বন্ধ হৈছে স্তব্ধ হৈ পৰিছে আৰু আৰু এতিয়াও বৰ্তমান চলি থকা দেখিবলৈ পোৱা যায় আৰু কিছু আৰু লোক আছে যিহেতু আমি আগতেও আপোনালোকক দেখুৱাইছিলোঁ যে 15ৰ পৰা 20জনীয়া যি এটা দল আছে সেই দলৰ ভিতৰত যিকেইজনক কালি গ্ৰেপ্তাৰ কৰিছিলে আৰু কেইজন ইয়াতে উপস্থিত আছে আৰু তেওঁলোককো যাতে বহু শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব দিছপুৰ আৰক্ষীয়ে চাই থাকিব আমি পৰৱৰ্তী সময়তো দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেদৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰে বা কেতিয়া গ্ৰেপ্তাৰ কৰিব চাই থাকিব এনিভাৰত 24